নমস্কাৰ স্বাগতম জনাইছো দুপৰ হিউৰামৰ ষ্টুডিঅত মৰস্মিতা গোস্বামী এটা বিতং খবৰ ৰাজ্যৰ সাপ্তাহিক লকডাউনৰ আজি অন্তিম দিন কাইলৈৰ পৰা পুনৰ স্বাভাৱিক হ'ব জনজীৱন শনিবাৰ আৰু দেওবাৰে ৰাজ্যত সম্পূৰ্ণ লকডাউন সাপ্তাহিক লকডাউনত স্তব্ধ হৈ পৰিছে জনজীৱন ৰাজপথ বজাৰ সমাৰ আদিত বিৰাজ কৰিছে নিমামা পৰিৱেশে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সাপ্তাহিক লকডাউনত জনশূন্য হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ৰাজপথ কেৱল জৰুৰী সেৱাত নিয়োজিত লোকসকলহে ঘৰৰ বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে মহানগৰী কৰোনাক পৰাজিত কৰাৰ বাবে চৰকাৰী নীতিৰ নিৰ্দেশনা সৰ্বাত্মকভাৱে পালন কৰিছে সৰ্বসাধাৰণ জনতাই ফলে গুৱাহাটীৰ লগতে ঢেকিয়াজুলিতো সাপ্তাহিক লকডাউনৰ স্বতঃস্ফূৰ্ত সঁহাৰি একাংশ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে ৰাজপথত কঠোৰ হৈছে যান-বাহন আৰক্ষী অকাৰণত ওলাই অহা মাস্ক নিপিন্ধা বাহনৰ নথিপত্ৰ নথকা সকলক বিহিলে জৰিমনা সাপ্তাহিক লকডাউন সফল কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে বহু লোকৰ পৰা ইতিমধ্যে জৰিমনা আদায় কৰা হৈছে আৰু ইতিমধ্যে সাপ্তাহিক লকডাউনত সমগ্ৰ ৰাজ্যৰ ছবি আমি দেখুৱাইছো বিভিন্ন স্থানত কেনে ধৰণৰ পৰিৱেশ আৰু যি সকল লোকে আইন মনা নাই বা যেনে ধৰণৰ চৰকাৰী নীতি নিৰ্দেশনা অৱজ্ঞা কৰিছে সেই সকলৰ বিৰুদ্ধে এনেদৰে কঠোৰ হৈ পৰিলক্ষিত হৈছে আৰক্ষী এই সন্দৰ্ভত হৰেণ ভূমিজৰ এক প্ৰতিবেদন হয় নিশ্চয়কৈ কৰোনাৰ গণ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা যি সাপ্তাহিক লকডাউন অব্যাহত আছে ৰাজ্যৰ যি পৌৰ নিগম এলেকা আৰু পৌৰসভা এলেকাসমূহত আৰু সমান্তৰালকৈ ঢেকিয়াজুলিতো সাপ্তাহিক লকডাউনৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দৃশ্য দেখুৱাম আৰক্ষী প্ৰশাসনে কেনেধৰণে সষ্টম হৈ আছে এয়া হৈছে ঢেকিয়াজুলিৰ ৰাজপথৰ দৃশ্য এনেধৰণে আৰক্ষী প্ৰশাসনে ইয়াতে যান বাহনসমূহ তালাচী কৰা পৰিলক্ষিত হৈছে এয়া হৈছে ঢেকিয়াজুলি নগৰৰ দৃশ্য যেহেতু সাপ্তাহিক যি লকডাউন সেয়া অব্যাহত আছে সাপ্তাহিক লকডাউন অব্যাহত থকাৰ সময়তে ঢেকিয়াজুলিত দেখা গৈছে এনেধৰণে আৰক্ষী প্ৰশাসনে যি যান বাহন আৰক্ষী আছে তেখেতসকলে আচলতে ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে যান বাহনসমূহ তালাচী কৰিছে যিসকল যান বাহন চালকে নথিপত্ৰ নাই সেই চালকসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে জৰিমনা দিয়া হৈছে ঢেকিয়াজুলিৰ দৃশ্য এনেধৰণে সষ্টম হৈ থকা পৰিলক্ষিত হৈছে যি যান বাহন আৰক্ষী আছে সেই যান বাহন আৰক্ষী এয়া হৈছে ঢেকিয়াজুলিৰ ৰাজপথৰ দৃশ্য যিহেতু সাপ্তাহিক লকডাউন অব্যাহত আছে ৰাজ্যত ছাৰ কি ক'ব কেনেধৰণে পোনপ্ৰথমে মই আপোনালোকৰ নিউজ 18ক ধন্যবাদ দি আছোঁ আমি যিহেতুকে ক'ভিড-19ৰ ক্ষেত্ৰত যিখিনি চেষ্টা চলাব লাগে প্ৰচেষ্টা গোটেইখিনি আমি আগবঢ়াই ইণ্টাৰডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যিবিলাক বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা গাড়ী আহি আছে আমি সকলো ধৰণৰ পৰীক্ষা কৰি আছোঁ কি কাৰণত আহি আছে যিবিলাক মেডিকেল গ্ৰাউণ্ডত গৈছে সেইবিলাক আমি যাবলৈ দিছোঁ বাকী গাড়ী আমি ঘূৰাই দিছোঁ আমি যিবিলাক নথিপত্ৰ নাই সেইসকলৰ বিৰুদ্ধে আমি ফাইন আমাৰ যিবিলাক ফাইন কাটিবলগীয়া ফাইন কাটিছোঁ যিবিলাকে ফাইন দিব পৰা নাই সেইবিলাক আমি নন এফ আই কেছ লিড দিছোঁ চলি আছে আমাৰ তীব্ৰগতিত গাড়ী চেকিং চলি আছে মুঠতে সাপ্তাহিক লকডাউন আমি সম্পূৰ্ণ মানি চলিবলৈ মানুহক বাধ্য কৰাইছোঁ সফল কৰাইছোঁ যিবিলাকৰ মুখত মাস্ক নাই তেখেতলোকৰ মাস্কৰ ফাইন বিহিত কৰিছোঁ হয় নিশ্চয়কৈ এয়া হৈছে ঢেকিয়াজুলি যান বাহন আৰক্ষীৰ উপ পৰিদৰ্শক তেখেতসকলে আচলতে এনেধৰণে যি সাপ্তাহিক লকডাউন সফল কৰিবলৈ ৰাজপথত এনেধৰণে যান বাহন তালাচী চলাইছে যিসকলৰ নথিপত্ৰ নাই তেখেতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে মাস্ক নথকা লোকসকলক আচলতে জৰিমনা বিহিছে আমি দেখুৱাইছোঁ সমগ্ৰ দৃশ্য ঢেকিয়াজুলিতো সাপ্তাহিক লকডাউনৰ ব্যাপক প্ৰভাৱ পৰিছে এনেধৰণে যান বাহন আৰক্ষী তৎপৰ হোৱা পৰিলক্ষিত হৈছে ঢেকিয়াজুলিৰ ৰাজপথত এফালে গোৱালপাৰা চহৰতো সাপ্তাহিক লকডাউনৰ বাবে পৌৰসভা এলেকাসমূহৰ দোকান পোহাৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন লকডাউন ভংগ কৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী চাহক এই সন্দৰ্ভত ৰিংকু দাসৰ এক ৰিপৰ্ট হয় সমগ্ৰ অসমতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যি ক'ভিড-19 এই ক'ভিড-19ৰ ফলত চৰকাৰে সপ্তাহৰ শেষৰ দুটা দিন ইতিমধ্যে যি লকডাউন হিচাপে ঘোষণা কৰিছিল আজি দেখা গৈছে যে দেওবাৰৰ দিনা দেখা গৈছে ৰাতিপুৱাৰে পৰা দেখা গৈছে গোৱালপাৰা প্ৰতিটো ৰাজপথ ইতিমধ্যে জনশূন্য হৈ পৰিছে আৰু গোৱালপাৰা চহৰত প্ৰায় 19টা ৱাৰ্ড আছে আৰু প্ৰতিটো ৱাৰ্ডতে দেখা গৈছে জনশূন্যসকলে নিজৰ ঘৰত থকা পৰিলক্ষিত হৈছে কিয়নো যি ক'ভিড-19 ইতিমধ্যে যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু গোৱালপাৰাতো দেখা গৈছে গোৱালপাৰা জিলাত প্ৰায় 272জন লোকৰ দেহত ইতিমধ্যে ক'ভিড-19 পজিটিভ পোৱা গৈছে আৰু প্ৰায় 210জন
ইতিমধ্যে সুস্থ হৈছে আৰু প্ৰায় 66গৰাকী লোক ইতিমধ্যে চিকিৎসাধীন হৈ আছে আৰু যিসকল লোকে তলাবন্ধ অমান্য কৰি পেলাই ৰাজপথত ওলাই আহিছে সেই লোকসকলক কিন্তু আৰক্ষীৰ যি আইনী ব্যৱস্থা লোৱা বুলি ইতিমধ্যে জানিব পাৰিছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰ মাছমজিয়াৰ যি বিঅচিত পুৱাৰ দৃশ্য দেখুৱাম এক জনশূন্যত পৰিণত হৈ মোৰ সতীৰ্থক দেখুৱাবলৈ চেষ্টা কৰি দেখুৱাই আছোঁ এক জনশূন্যত পৰিণত হৈছে যিসকল লোক তলাবন্ধ অমান্য কৰি পেলাই ৰাজপথত ওলাই আহিছে সেই লোকসকলক আৰক্ষীৰ যি আইনী ব্যৱস্থা লোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে যে কৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবৰ কাৰণে ইতিমধ্যে নিজৰ সামাজিক দূৰত্ব বজাই ৰখা আৰু যি মাস্ক পৰিধান কৰা ইতিমধ্যে যি পৰামৰ্শ আগবঢ়াইছে সেয়াও দেখা পোৱা গৈছে গোৱালপাৰা চহৰবাসী ইতিমধ্যে সম্পূৰ্ণৰূপে মানি চলিছে তেওঁলোকে নিজৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে COVID-19 হাত সাৰিবলৈ যি ঘৰত থকা আহ্বান জনাইছিল তাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা চহৰবাসী ইতিমধ্যে ঘৰত থকা পৰিলক্ষিত হৈছে আৰু যি জৰুৰীকালীন সেৱাৰ লগত জড়িত যিসকল লোক সেইসকল লোককে ইতিমধ্যে ৰাজপথত দেখিবলৈ পোৱা গৈছে আৰু বাহিৰা কোনো লোকক ইতিমধ্যে ৰাজপথত দেখিবলৈ পোৱা যোৱা নাই আৰু যিসকল লোকে তলাবন্ধ অমান্য কৰি ৰাজপথত ওলাই আহিছে সেই লোকসকলক ইতিমধ্যে আৰক্ষী আইনী ব্যৱস্থা লোৱা বুলি জানিব পৰা হৈছে কিছু আৰক্ষীৰ লোক আছে তেখেতৰ পৰিপূৰ্ণ জানিব দাদা লকডাউন কেনেকুৱা চলি আছে লকডাউন ঠিকে চলি আছে ভালে চলি আছে গোটেই মানুহজনতো ওলোৱা নাই নাই মানুহজনৰ কোনো মানুহ ওলা নাই গতিকে ঠিকে চলি আছে ধুনীয়া ৰাতিপুৱাৰ পৰাই ভাল চলি আছে ৰাতিপুৱাৰ পৰা ভালে চলি আছে আপোনালোকৰ যিসকল লোকে তলাবন্ধ অমান্য কৰি ৰাজপথত ওলাই আহিছে সেই আৰক্ষীৰ ফালৰ পৰা আইনী ব্যৱস্থা গ্ৰহণ কৰি আছে আৰক্ষীৰ ফালৰ পৰা আইনী ব্যৱস্থা কৰি আছে কিন্তু বৰ্তমান নাই ধুনীয়া চলি আছে কোনো কিছুমান সকলোৱে ভালে আছে ঠিকে আছে হয় আমি দৃশ্য দেখুৱাই আছোঁ নিউজ 18 অসম জনসাধাৰণে পুৱাৰ ভাগত দৃশ্য দেখুৱাই আছোঁ কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে যি COVID-19 পৰা হাত সাৰিবলৈ যি ঘৰতে থকাৰ যি আহ্বান জনাইছিল সেই পৰামৰ্শ ইতিমধ্যে ৰাখি পেলাই গোৱালপাৰাবাসী ৰাইজে ইতিমধ্যে নিজৰ ঘৰত থকা পৰিলক্ষিত হৈছে কিয়নো ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে যি COVID-19 ফলত ইতিমধ্যে বহু লোক আক্ৰান্ত হৈ পেলাই মৃত্যুৰ মুখত পৰিব লগা হৈছে আৰু অসমতো দেখা গৈছে বহু লোক ইতিমধ্যে আক্ৰান্ত হৈছে আৰু গোৱালপাৰাত বিপদত গৈছে গোৱালপাৰাত প্ৰায় 272গৰাকী লোকৰ দেহত ইতিমধ্যে COVID-19 পজিটিভ পোৱা গৈছে আৰু তাৰে প্ৰায় 210জন লোক ইতিমধ্যে সুস্থ হৈ প্ৰায় ঘৰ বিমুখে যোৱা পৰিলক্ষিত হৈছে আৰু প্ৰায় 66গৰাকী লোক ইতিমধ্যে চিকিৎসাধীন হৈ আছে আৰু গোৱালপাৰাত দেখা গৈছে যিসকল লোকে তলাবন্ধ অমান্য কৰি ৰাজপথত ওলাই আহিছে সেই লোকসকলক কিন্তু আৰক্ষীৰ যি আইনী ব্যৱস্থা লোৱা বুলি ইতিমধ্যে জানিব পাৰিছোঁ আৰু দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ মাছমজিয়া দৃশ্য আমি দেখুৱাই আছোঁ এক জনশূন্যত পৰিণত হৈছে গোৱালপাৰা চহৰ পুৱাৰে পৰা দেখা গৈছে গোৱালপাৰা চহৰৰ দোকান পোহৰ বা যান বাহন ইতিমধ্যে সম্পূৰ্ণৰূপে চলাচল বন্ধ হৈ পৰিছে আমি দেখুৱাই আছোঁ নিউজ 18 অসম জনসাধাৰণক আমি দেখুৱাই আছোঁ এবাৰ কৰোনাৰ আতংক সত্ৰত গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ ঐতিহাসিক কুজি সত্ৰত গণ সংক্ৰমণ 12জনকৈ লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ যাৰ ফলস্বৰূপে আতংকিত হৈ পৰিছে সত্ৰবাসী উল্লেখযোগ্য যে ঐতিহাসিক কুজি সত্ৰৰ প্ৰশান্ত হাজৰিকা নামৰ এজন যুৱকৰ দেহত 21 জুলাইত ধৰা পৰিছিল COVID-19 পজিটিভ তাৰ পিছতে মৰিগাঁও জিলা স্বাস্থ্য বিভাগে তৎপৰতাৰে যুৱকজনৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ লোকৰ পৰা স্বাব সংগ্ৰহ কৰিছিল শনিবাৰে 12জনকৈ লোকৰ দেহত ধৰা পৰে COVID-19 পজিটিভ যাৰ ফলস্বৰূপে সত্ৰবাসী আতংকিত হৈ পৰিছে ইতিমধ্যে সত্ৰৰ পৰিচালনা সমিতিয়েও তীৰ্থযাত্ৰীৰ আগমনৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ লগতে সামান্যতম ভকত বৈষ্ণৱে সত্ৰৰ নৈমিত্তিক কাম নাম প্ৰসংগ চলাই যাব বুলি জানিবলৈ দিছে কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে সত্ৰবাসীৰ আহ্বান স্বাস্থ্য বিভাগে এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে কুজি সত্ৰৰ চেনিটাইজেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰক লগতে চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে ৰাইজক ৩০ জুলাই তাৰিখে সত্ৰ মহাসভাৰ আহ্বান মৰ্মে সকলো ধৰ্মাৱলম্বী লোকক 15 মিনিটৰ বাবে নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈবলৈ প্ৰাৰ্থনা জনোৱা হৈছে আৰু কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ নৰংপাৰ সংবাদদাতা নীলোৎপল বৰাই নীলোৎপল কুজি সত্ৰত কেনেধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে COVID-19 গ্ৰাসত পৰিছে মৰিগাঁও জিলাৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ নৰুৱা কুজি সত্ৰ যিখন এই 1650 খ্ৰীষ্টাব্দতে ইয়াত স্থাপন কৰা হৈছিলে ইতিমধ্যে এই সত্ৰৰ 12গৰাকীকৈ ব্যক্তিৰ দেহত এখন গাঁৱৰ এই COVID-19 পজিটিভ পোৱা গৈছে আৰু প্ৰশান্ত হাজৰিকা নামৰ এগৰাকী যিগৰাকী যুৱকে নগাঁৱৰ এখন ডিলাৰত কৰ্মৰত আছিলে তেওঁৰ COVID-19 পজিটিভ হোৱাৰ পিছত তেওঁৰ সংস্পৰ্শলৈ অহা 12গৰাকী লোকৰ যি স্বাব টেষ্ট কৰিছিলে মৰিগাঁও জিলা স্বাস্থ্য বিভাগে আৰু তাৰপিছতেই তেওঁলোকৰ দেহত COVID-19 পজিটিভ পোৱা গৈছিলে আৰু আমাৰ লগত পুনৰ আমি জানিব চেষ্টা কৰিম ঋতুৰাজ বৰা যিগৰাকী মৰিগাঁও উপায়ুক্ত তেখেতে নিজে আহিছে ইয়াত তেওঁ উপস্থিত হৈ চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিছে আৰু গাঁওবাসীৰ যি পৰিস্থিতিৰ বুজ লৈছে মই ছাৰ আপোনাৰ পৰা চেষ্টা কৰিম ইতিমধ্যে মৰিগাঁৱতো সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে সমগ্ৰ অসমৰ লগতে মৰিগাঁও নগাঁও সেই সকলো জিলাতে বৃদ্ধি পাইছে কিন্তু বৰ্তমান এইখন যিখন সত্ৰ ঐতিহ্যমণ্ডিত সত্ৰ ইয়াত ৰাইজ যথেষ্ট আতংকিত হৈছে COVID-19 সংক্ৰমণক লৈ আপুনি নিজে আহিছে ইয়াত পৰ্যবেক্ষণ কৰিবলৈ কি কয় হয় মই অলৰেডি আপোনালোকক কৈছোঁৱেই যে মানে আতংকিত হ'বলৈ কোনো কাৰণ নাইকিয়া কাৰণ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে প্ৰস্তুত আছে আমাৰ যিখিনি হেল্থ প্ৰট'কল মতে যিখিনি মানে ব্যৱস্থা কৰিব লাগিব সেইখিনি কৰা হ'ব
অলৰেডি আমাৰ ফায়াৰ ব্ৰিগেডক কোৱা হৈছে যে এই গোটেই গাঁওখন যাতে চেনিটাইজ কৰিব লাগে পুৱাৰ ভাগতে আৰু পুৱাৰে পৰা যি আমাৰ সত্ৰাধিকাৰ আছে তেখেতৰ লগত মোৰ লগত আলাপ আলোচনা ফোনযোগে হৈ আছে তাৰপিছত ময়ো ভাবিলোঁ যে আমি আহি পেলাই ইয়াতে কেনেকুৱা পৰিস্থিতি বা কেনেকৈ আমি আৰু কাম কৰিব লগা আছে সেইখিনি সৰজমিন আমি চালোহি ইয়াতে চক্ৰ বিষয়া উপস্থিত আছে থানাৰ যিগৰাকী অচি আছে তেওঁলোকো আছে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আহি পেলাই উপস্থিত হৈছে লগতে আমাৰ মৰিগাঁও যি সাহিত্য সভাৰ প্ৰেচিডেণ্ট কিন্তু সভাপতি ডাঙৰীয়া তেখেতো আহি উপস্থিত তেখেতে এইখন গাঁৱৰে বাসিন্দা গতিকে তেখেতৰ লগতো আমাৰ যোগাযোগ হৈ আছে যাতে সকলোখিনি আমি সুন্দৰভাৱে কৰিব পাৰোঁ আৰু যিখিনি ৰেপিড এণ্টিজেন টেষ্ট আছে বা যিখিনি কৰোণীয় আছে সেইখিনি কৰা হ'ব নিশ্চয় নিশ্চয় মৰিগাঁও জিলা প্ৰশাসনৰ পৰা অতি তৎপৰতাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেওঁ নিজে আহিছে চেনিটাইজেনৰ ব্যৱস্থা কৰা হ'ব ৰেপিড এণ্টিজেন টেষ্টৰ কথা কোৱা হৈছে গতিকে সকলো ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে মৰিগাঁও জিলা সাহিত্য সভাৰ যিগৰাকী সভাপতি তেখেত আছে আপুনি এখন গাঁৱৰে হয় ইতিমধ্যে গাঁওবাসীৰ মাজত যথেষ্ট আতংক আছে কাৰণ যিহেতু এক অচিন ৰোগ গতিকে কি ক'ব আপুনি এই ক্ষেত্ৰত আচলতে আমাৰ গাঁওবাসী খুব সাৱধান হ'ব লাগিব চৰকাৰী নীতি নিৰ্দেশনা যিখিনি আছে স্বাস্থ্যবিদ বিভাগে যিখিনি নীতি নিৰ্দেশনা নিৰূপিত কৰি দিছে ইতিমধ্যে গাঁওবাসীৰ লগত মই আলোচনাও কৰিছোঁ টেলিফোন যোগে প্ৰত্যেকৰ লগত যোগাযোগ কৰি কৈছোঁ যে সংক্ৰমিত হৈছে হয় কিন্তু আমি আতংকিত হ'ব নালাগে পৰিস্থিতিৰ লগত সাহস আৰু ধৈৰ্যৰে মোকাবিলা কৰিব লাগিব কাৰণ এই সত্ৰখন শ্ৰীমন্ত শংকৰদেৱৰ নাতি বোৱাৰী অসমৰ প্ৰথমগৰাকী মহিলা সত্ৰাধিকাৰ আই কনকলতাই স্থাপন কৰা ঐতিহ্যৰ ধাৰক বাহক হ'লে গাঁওবাসী গতিকে গাঁওখনৰ আতংক আছে সঁচা কথা এইটোও ঠিক আমাৰ এটা শিক্ষিত চামো গঢ়ি উঠিছে তেওঁলোকে ইতিমধ্যে অতি দায়বদ্ধভাৱে কামখিনি কৰিছে তেওঁলোকে ভবা নাছিল যেনেকুৱা এটা সংক্ৰমণ হ'ব সংক্ৰমণটো হ'ল কাৰণ ল'ৰা ছোৱালীবিলাকে আজিকালি চাকৰি বাকৰিৰ ক্ষেত্ৰত বিভিন্ন ঠাইত অহা যোৱা কৰে তেনেকৈ সংক্ৰমণটো হৈছে গতিকে মই এই ক্ষেত্ৰত জিলা উপায়ুক্ত ডাঙৰীয়াক ধন্যবাদ জনাম কাৰণ তেখেতে মোক টেলিফোন যোগে প্ৰথম খবৰটো দিলে আৰু সেইমতেদি আজি ৰাতিপুৱা তেখেতৰ আহ্বানমৰ্মে ইয়ালৈ আহিছোঁ আৰু গাঁওবাসী যিখিনি তাৎক্ষণিকভাৱে পাইছোঁ তেখেতৰ লগত আলোচনা কৰিছোঁ আমি আশা কৰিম যে স্বাস্থ্য বিভাগে আৰু অলপ ব্যৱস্থা ল'ব চেনিটাইজেশ্যন গোটেই গাঁওখন কৰিব লাগিব আৰু নিৰ্দিষ্ট ঘৰকেইটা কণ্টেইনমেণ্ট জ'ন কৰা উচিত নিশ্চয় নিশ্চয় মই দেখুৱাইছোঁ ইতিমধ্যে যিগৰাকী সত্ৰাধিকাৰ আছে আৰু যি মিকি ভটা চক্ৰ বিষয়া তেওঁ নিজেও আহিছে মই আপোনাৰ পৰা চেষ্টা কৰিম ইতিমধ্যে জিলা প্ৰশাসনৰ যিগৰাকী উপায়ুক্ত তেখেত আহিছে আৰু চক্ৰ বিষয়া আহিছে গতিকে চেনিটাইজেনৰ ব্যৱস্থা কৰা হ'ব গতিকে ৰাইজ আতংকিত হোৱাৰ কোনো কাৰণ নাই আপুনি কি নিশ্চয় আতংকিত হোৱাৰ কাৰণ নাই এটাই কথা কেৱল সাৱধানতা অৱলম্বন কৰিব লাগে সাৱধানেই মৰণ নাই বুলি এটা কথা আছে আৰু মানে ৰোগ হোৱাতকৈ ৰোগক প্ৰতিৰোধটো আগতীয়াকৈ কৰাটো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা গতিকে হোৱাটো হৈছেই আমি বাকী যিসকল আছোঁ সেইসকলে অতি সাৱধানতাৰে ইয়াক মোকাবিলা কৰিবলৈ যত্ন কৰিব লাগিব যিটো স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা আছে মাস্ক চেনিটাইজাৰ হাত ধোৱা বা 2 গজ দূৰত্ব মানি চলাটো এইখিনি মানি চলিব লাগিব সকলোৱে এতিয়া ঘৰতে সোমাই থাকক বাহিৰলৈ ওলাই যাব নালাগে যাতে আমাৰ ইয়াত আৰু ইয়াৰ বৃদ্ধি হ'ব নোৱাৰে তাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব উপায়ুক্ত মহোদয়ৰ লগত মই সততে যোগাযোগ কৰি আছিলোঁ আৰু তেখেত আহি উপস্থিত হৈছে আমি তেখেতক ধন্যবাদ দিছোঁ বাকী চক্ৰ বিষয়াকে আৰম্ভ কৰি সকলো ইয়াত উপস্থিত হৈছে আমি আশা কৰিম আগন্তুক দিনত আমাৰ এই সমস্যাটো সমাধান হ'ব আৰু আমি আশা কৰিছোঁ আমাৰ যিসকল ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীনৰ বাবে চিকিৎসালয়লৈ গৈছে তেখেতসকলকো ৰোগ অগন্তই অতি সোনকালে আৰোগ্য কৰি আমাৰ স্বগৃহলৈ সত্ৰলৈ ঘূৰাই আনিব নিশ্চয় নিশ্চয় সকলো শীঘ্ৰে আৰোগ্য হৈ ঘূৰি আহক আৰু যিগৰাকী মিকি ভাটাৰ চক্ৰ বিষয়া তেখেত আছে আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম ইতিমধ্যে তেখেত আহি উপস্থিত হৈছে স্বাস্থ্যকৰ্মী আহিছে আশা কৰ্মী আহিছে আপোনালোকে ইতিমধ্যে চেনিটাইজেনৰ ব্যৱস্থা কৰিব ইতিমধ্যে যিহেতু জিলা উপায়ুক্তগৰাকী আহিছে কি ক'ব হয় DC ছাৰে অলৰেডি আপোনালোকক অৱগত কৰিছে হেল্থ প্ৰট'কল মতে যোনখিনি কৰিবলগীয়া আছে জিলা প্ৰশাসনৰ ফালৰ পৰা ছাৰৰ নিৰ্দেশত অলৰেডি কৰা হ'ব চেনিটাইজেশ্যনৰ ব্যৱস্থাটো কৰা হৈছে তাৰপিছত ফায়াৰ ব্ৰিগেডৰ মানুহ আহি পালেহি হয়তো অলপ সময়ত ইয়ালৈও আহি পাব স্বাস্থ্য বিভাগৰ SDMNH ভোৰকন্দ ব্লকৰ নিজে আহি আছে ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হ'ব আৰু গাইডলাইন মতে যিখিনি আছে আৰু প্ৰট'কল মতে কণ্টেইনমেণ্ট জ'নো বনোৱা হ'ব সকলো গাইডলাইন এডহেৰ কৰা হ'ব
নিশ্চয় নিশ্চয় এটা কথা ক'ব লাগিব যে ইতিমধ্যে প্ৰশাসনে সম্পূৰ্ণ ব্যৱস্থা কৰি তুলিছে নীলোৎপল ধন্যবাদ জনাইছো আৰু ইতিমধ্যে স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোকসকলে সকলো যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে যাতে এই সংক্ৰমণৰ সংখ্যা যাতে বৃদ্ধি নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বহু সংখ্যক লোকৰ ইতিমধ্যে সব সংগ্ৰহ কৰা হৈছে আৰু ইতিমধ্যে কুজি সত্ৰত গণ সংক্ৰমণৰ আশংকা প্ৰকাশ পাইছে আৰু ইতিমধ্যে দেখুৱাইছে যে 12 জনকৈ লোকৰ দেহত ইতিমধ্যে এই কৰোনা আক্ৰান্ত বৃদ্ধি পোৱাৰ পিছতে বৰ্তমান তাত প্ৰৱেশ প্ৰস্থান নিষিদ্ধ কৰি দিয়া হৈছে বৰ্তমান ইতিমধ্যে প্ৰশাসনৰ লোক উপস্থিত হৈছে আৰু গণ সংক্ৰমণৰ যাতে আশংকা নহয় তাৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে উৰিছে বাতৰি মাছলৈ কাজিৰঙাত ক্ৰমাৎ বান কমিবলৈ আৰম্ভ কৰিছে যদিও ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া অঞ্চল বৰ্তমানেও পানীৰ তলত আছে ৰাষ্ট্ৰীয় উদ্যানলৈ স্বাভাৱিক অৱস্থা ঘূৰি নহাত বন্যপ্ৰাণীসমূহে আশ্ৰয় লৈ আছে ওখ স্থানত একেদৰে বানাক্ৰান্ত কাজিৰঙাৰ গ্ৰামাঞ্চলৰ লোকসকলে আশ্ৰয় লৈ আছে অস্থায়ী বন শিবিৰত কাজিৰঙাত এনেদৰে আশ্ৰয় শিবিৰত জীৱন যাপন কৰিছে বন্যাৰ্তই 10 ফুটৰ পৰা অলপমান কমিছে পানী 1-2 ইঞ্চিমান চাংঘৰবোৰো ডুবি গৈছে বৰ্তমান এতিয়া ডুবি যোৱাৰ কাৰণে এতিয়া সবে ইয়াত মানুহে এই শিবিৰ কেম্পত আছে আমি ইয়াতে থাকোঁ মানে 2-এজন মানুহ ইয়াত অহা যোৱা কৰি থাকিবলগীয়া হয় কাৰণ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এই গড় হাতী পহু এইবিলাক মানে আমাৰ এই ঘৰকেইটা নষ্ট কৰে যে সেইটো কাৰণে চাবলগীয়া হয় কেতিয়াবা আহি আন গুৰুত্বপূৰ্ণ খবৰ যে বৰ্তমান 32,063 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত মৃত্যু হৈছে 705 জন লোকৰ নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 48,661 জন লোক 1,38,552 জনলৈ বৃদ্ধি পাইছে মুঠ আক্ৰান্তৰ সংখ্যা মহাৰাষ্ট্ৰত সৰ্বাধিক 13,389 জনৰ মৃত্যু হৈছে আক্ৰান্ত হৈছে আন 3,66,368 জন লোক প্ৰমাণ জনাও যে 32,063 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত মৃত্যু সাৱটিছে 705 জন লোকে নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 48,661 জন 1,38,552 জনলৈ বৃদ্ধি পাইছে মুঠ আক্ৰান্ত সংখ্যা মহাৰাষ্ট্ৰত সৰ্বাধিক 13,389 জনৰ মৃত্যু হৈছে আক্ৰান্ত হৈছে আন 3,66,368 জন লোক কাৰ্গিল যুদ্ধৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈক স্মৰণ ৰাজ্যবাসী সমগ্ৰ দেশৰ লগতে বীৰ শ্বহীদ জিন্তু গগৈৰ গৃহগাঁও খুমটাইত পৰিয়াল আৰু জাচিংফা লেখিকা সমাৰোহৰ সহযোগত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস পুৱাই জিন্তু গগৈৰ সমাধিস্থলীত পতাকা উত্তোলন কৰে বীৰ জোৱানজনৰ পিতৃ বায়ুসেনা অৱসৰপ্ৰাপ্ত বিষয়া ঠগিৰাম গগৈয়ে ইফালে দেশ মাতৃৰ বাবে আত্মবলিদান দিয়া শ্বহীদজনক প্ৰথম 2 বছৰমান স্মৰণ কৰি পাহৰিলে চৰকাৰে আজিৰ দিনটোতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত নহল এজনো জনৰ চৰকাৰী প্ৰতিনিধি বিগত বছৰ গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্গিল বিজয় দিৱস গোলাঘাটত চৰকাৰীভাৱে উদযাপন কৰা হ'ব বুলি আশ্বাস দিছিল যদিও প্ৰশাসনৰ ফালৰ পৰা গ্ৰহণ কৰা নহল কোনো ধৰণৰ পদক্ষেপ মহিলা সমিতিৰ সভানেত্ৰীকে মুখ্য কৰি উপস্থিত একৈশতম কাৰ্গিল বিজয় দিৱস আজি এই পবিত্ৰ দিনটোতে ভাৰতীয় সৈন্যই কাৰ্গিল দখল কৰিবলৈ সক্ষম হৈছিলে আৰু কাৰ্গিলত বিজয় পতাকা উৰুৱাবলৈ সক্ষম হৈছিলে আজি এইটো এটা পবিত্ৰ দিন 21তম কাৰ্গিল বিজয় দিৱস আৰু কাৰ্গিলৰ বিজয় পতাকা উৰুৱাৰ দিন ধৰি জিন্তু গগৈ কেপ্টেইন শ্বহীদ জিন্তু গগৈ পিতৃ মাতৃয়ে তেখেতৰ সমাধিস্থলীতে তেখেতৰ গৃহতে কাৰ্গিল বিজয় দিৱস পালন কৰি আহিছে আৰু খুমটাই জাচিংফা লেখিকা সমাৰোহ সমিতি খুমটাই শাখাই 12 চনৰ পৰা আমি কাৰ্গিল বিজয় দিৱসৰ লগত তেখেতসকলৰ লগত সহযোগ কৰি আহিছো কিন্তু যোৱা বছৰ প্ৰশাসনে কৈছিলে যে আমি প্ৰশাসনৰ ফালৰ পৰা অহা বছৰ অৰ্থাৎ 21তম কাৰ্গিল বিজয় দিৱস আমি প্ৰশাসনৰ ফালৰ পৰা পালন কৰিম কিন্তু তেখেতসকলে কথা দিলে কামেৰে নহল এবাৰো আমি আশা কৰিছিলো যে প্ৰশাসনৰ ফালৰ পৰা কাৰ্গিল বিজয় দিৱস উদযাপন কৰিব আৰু বহলভাৱে হ'ব নোৱাৰিলেও দেশৰ পৰিস্থিতি কৰোনা ভয়াৱহতাৰ কাৰণে বিজয় দিৱস উদযাপন কৰিবলৈ অলপ দিগদাৰ হৈছে যদিও তেখেতসকলে তথাপিও আমাৰ লগত জিন্তু গগৈ পৰিয়ালৰ লগত অন্তত যোগাযোগ কৰিব লাগিছিলে
আজি কাৰ্গিল বিজয় দিৱস দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধাঞ্জলি কাৰ্গিল যুদ্ধ শ্বহীদ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দেশবাসীয়ে ভাৰতীয় সেনাৰ বীৰত্ব ত্যাগ আৰু সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰতিজন ভাৰতীয় নাগৰিকে কাৰ্গিল যুদ্ধত শ্বহীদ হৈছিল 527 জনকৈ ভাৰতীয় সেনা আৰু জোৱান ইয়াৰ ভিতৰতে আছিল অসমৰ গোলাঘাট জিলাৰ জিন্তু গগৈ 1999 চনত অৰ্থাৎ আজিৰ পৰা 21 বছৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত জয়লাভ কৰিছিল ভাৰতে মেৰ পৰা জুলাই মাহলৈ 50 দিন ধৰি চলিছিল কাৰ্গিল যুদ্ধ 1999 চনৰ 26 জুলাইত পাক সেনাৰ দখলত থকা কাৰ্গিলৰ সকলো পোষ্ট ভাৰতীয় সেনা নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল এই অভিযানক অপাৰেচন বিজয় নামেৰে অভিহিত কৰি জপিয়াই পৰিছিল ভাৰতীয় সেনা কৰোনা মহাসংকটৰ মাজতো কাৰ্গিল যুদ্ধৰ সেই বিজয় গাথাই আজিও গৌৰৱান্বিত কৰি তুলিছে প্ৰতিগৰাকী দেশবাসী ফলে তিনচুকীয়াত এক চৰম অমানৱীয় ঘটনা সংঘটিত হয় কৰোনাত মৃত লোকৰ খটখৰাক লৈ চলিল দৰদাম পৌৰসভা বিষয়াক লাগিছিল 15,000 টকাকৈ উৎকোচ লোকজনৰ মৃত্যু সময়ছোৱাত সহায় পৰিয়ালটোৰ পৰা ইতিমধ্যে পৌৰসভাই বিচাৰিছিল 15,000 টকা এইখনৰ অধিক জনাব উপাসনা গোস্বামীয়ে উপাসনা আপোনাৰ জানিব বিচাৰিছো যে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল কিমান দূৰ সত্য টেলিফোনিক বাৰ্তালাপ ইতিমধ্যে আমি পাইছো গতিকে কেনেধৰণৰ স্থিতি বৰ্তমান দেখিবলৈ পোৱা গৈছে হয় ৰশ্মিতা বৰ্তমান ক'ব লাগিব তিনিচুকীয়াত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে কিয়নো এগৰাকী কৰোনা ৰোগীৰ মৃত্যু হৈছে আৰু সেই মৃত্যু ৰোগীজনক লৈ যদি 15,000 টকা যদি পৌৰসভাই ডিমাণ্ড কৰে দাবী জনায় পৰিয়ালৰ লোকৰ ওচৰত যিহেতু অতি দৰিদ্ৰ পৰিয়ালৰ লোক যিহেতু তেওঁলোক যিগৰাকী ব্যক্তি ঢুকাইছে তেওঁ পৰিয়ালৰ এজনে যিহেতু উপাৰ্জন কৰা ব্যক্তি আছিলে সকলো তাতে মহিলা মানুহ পুৰুষ মানুহ কোনো নাই তেওঁলোকৰ ঘৰত আজি এনেধৰণৰ এক দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ পৰা যদি 15,000 টকা এটা ডিমাণ্ড কৰা হয় য'ত অতি গুৰুত্ব
গুৰুত্বপূৰ্ণ কথা যে চৰকাৰী কোনো ধৰণৰ গাইডলাইন এনেধৰণৰ আজিলৈকে নাই যে কোনো ধৰণৰ ব্যক্তি যদি কৰোণাত মৃত্যু যদি ঘোষণা কৰা হয় তেনেহলে প্ৰতিটো যি সৎকাৰৰ যি কাম সকলো দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে কোনো ধৰণৰ পৰিয়ালৰ পৰা 1 টকা হয়তো লোৱা নহয় কিন্তু সেই ঠাইত যদি আজি পৌৰসভাৰ ফালৰ পৰা যদি 15,000 টকা এটা ডিমাণ্ড কৰিছে অতি লজ্জাজনক ঘটনা বুলি ক'ব লাগিব আৰু এটা কথা ইতিমধ্যে আমি কোৱা কথা নহয় এয়া অভিযোগ দিছে পৰিয়ালৰ লোকে যেটো ফোনৰ বাৰ্তালাপ ইতিমধ্যে আমি শুনিছো আৰু হয়তো আমাক কোৱাৰ প্ৰয়োজন নাই যে কেনে ধৰণৰ ঘটনা তেওঁলোকে সংঘটিত কৰিছে আৰু এটা কথা ইতিমধ্যে জানিব পাৰিছো যে এই যি পইচা যি দাবী কৰা যি ষড়যন্ত্ৰ তাত যেটো উপায়ুক্তৰ কাৰ্যালয়ৰ এজন ব্যক্তি ইয়াত জড়িত হৈ আছে নামটো আমি জানিব পৰা নাই শইকীয়া উপাধি বুলি আমি জানিব পাৰিছো তেখেতৰ ইয়াত জড়িত হৈ আছে বুলি ইতিমধ্যে আমি গম পাইছো আৰু এটা কথা ইতিমধ্যে ক'ব লাগিব যে যেতিয়া 15,000 টকা এটা পৰিয়ালটো ভুক্তভোগী পৰিয়ালৰ ওচৰত ডিমাণ্ড কৰা হৈছিলে সৎকাৰৰ কামৰ বাবে তেতিয়া পৰিয়ালৰ লোক অসহায় হৈ পিনে কোনোমতে তেওঁলোকে 7,000 টকা এটা তেওঁলোকে যোগাৰ কৰিছিলে যোগাৰ কৰাৰ পিছত পৌৰসভাক তেওঁলোকে গতাই দিছে আৰু পৌৰসভাই কৈছে 5,000 টকা পৌৰসভাই লৈছে আৰু 2,000 টকা এটা খৰিৰ বাবদ দৰকাৰ হ'ব বুলি পৰিয়ালক জানিবলৈ দিছে সেই দুটাই মিলি আজি 7,000 টকা 5,000 আৰু 2,000 কিন্তু এনে ধৰণৰ এক জঘন্য ঘটনা বুলি ক'ব বিচাৰিম যে লাজ লগা ঘটনা যে এজন পৰিয়ালৰ লোক এজন ঢুকাইছে আজি এই ঢুকোৱাৰ পিছত যদি আজি মৃতকৰ যদি সৎকাৰ কৰাৰ বাবে য'ত চৰকাৰে কোনো ধৰণৰ গাইডলাইন তেনেধৰণৰ নাই যে পইচা লৈ পিনে যেটো চৰকাৰী কামটো কৰে যেটো কৰোণা মহামাৰী আমি জানো যে মৃত যদি এনেকুৱা ব্যক্তি যদি হয় ডেড বডি যেটো পৰিয়ালৰ লোকক যদি দিয়া নহয় তেওঁলোকে হয়তো সৎকাৰ কৰা শ্মশানত হয়তো থাকিব পাৰে দূৰৰ পৰা কিন্তু সকলো যি অন্তিম ক্ৰিয়া যি সকলো কাম সকলো পৰিয়ালৰ আপোনালোকে আচলতে চৰকাৰৰ যেনেধৰণৰ নীতি নিৰ্দেশনা থাকিব লাগে সকলো ক্ষেত্ৰত জনসাধাৰণে পালন কৰিব লাগে কিন্তু সেই ক্ষেত্ৰত যেতিয়া এগৰাকী কৰোণা আক্ৰান্ত ৰোগীৰ মৃত্যু হয় সেই ক্ষেত্ৰত চৰকাৰৰ যি দায়িত্ব থাকে তাত দেখিবলৈ পোৱা গ'ল যে সম্পূৰ্ণ গাফিলতি তিনিচুকীয়াত এই ঘটনাই প্ৰমাণিত কৰিছে যে পৌৰসভা বা যেনেধৰণে নিগমে দাবী কৰিছে 15,000 টকা তাক লৈ এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে সময় হৈছে দুপৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ